To felicitate the young CEO. We are so honored to have him amongst us today. God bless you. आज के डेट में आप सुनते हैं इनफैक्ट गवर्नमेंट हैव टू मेक अप इनिशिएटिव्स टू स्टॉप दिस फ्रॉड सो योर मनी योर रिस्पांसिबिलिटी. Over the past 3 years, he has been actively engaged in the UAE real estate market, offering specialized. Thank you very much. Thanks a lot. So, introduction is already given by Simoto sir, and I will not take much time because. I'm Bob Chopra. I'm 9 years old and I'm the CEO of IvySchool.ai. My IvySchool.ai is the global edtech platform, and in this platform I have got certs from Harvard, MIT, Stanford, and Wharton in computer science and entrepreneurship in subjects like AI, ML, full stack, JavaScript, and AWS. And I realized that if I could do it, anyone could do it. Here from Korea, because of we looking for some technical people, technical engineers, or hospitality nurse like this, no. But Assam, similar culture, Korea with Korea, you know, na. In all tier India, from India, Northeast India is similar Korea. So we are more like Korean Assam people. So now, মই সিদ্ধাৰ্থ দত্তা, ফাউণ্ডাৰ অফ আপোনাৰ VCAP Edu Ventures Private Limited. আমি IITত এটা কোম্পানীৰ থকা কোম্পানী এখন হয়. আমি এই ইভেণ্টটো কৰিছোঁ এই স্কিল আৰু একাডেমিকৰ মাজত যিটো গেপ আছে, ল'ৰা ছোৱালী খালি পঢ়িলে নহ'ব, ডিগ্ৰী পালে নহ'ব, চাকৰি পাব লাগিব, এট দ্য এণ্ড অফ দ্য কি মানুহবিলাক এমপ্লয়েবল হ'ব লাগিব। সেইটোৰ কাৰণে আমি কনক্লেভটো কৰিছোঁ, য'ত ডেলিগেটছ ডিফাৰেণ্ট পাৰ্টছ অফ ৱৰ্ল্ড আহিছে আৰু ল'ৰা ছোৱালীক আমি স্কিলৰ কাৰণে কাম কৰি আছোঁ। স্পেচিয়েলি আমাৰ অফিচ IIT গুৱাহাটীত আছে। আমি বেসিক্যালি টেকনিক্যাল স্কিলৰ ওপৰত বহুত কাম কৰি আছোঁ। মই IIT বম্বে ৰিসোৰ্চ পাৰ্চন হয়, স্পোকেন টিউটৰিয়েল বুলি এখন প্ৰজেক্ট আছে, আৰু আমি ল'ৰা ছোৱালীবিলাকক টেকনিক্যাল এডুকেশ্যন দি আছোঁ, AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, চাইবাৰ চিকিউৰিটি, ইভেন আমি ভিলেজ লেভেলত গৈ ল'ৰা ছোৱালীবিলাকক ৱৰ্কশ্বপ কৰি আছোঁ, তাকে ল'ৰা ছোৱালী এমপ্লয়েবল হ'ব পাৰে। আমি স্কুল কলেজবিলাকত ইণ্টাৰ্ণশ্বিপো কণ্ডাক্ট কৰি আছোঁ, ভাল ভাল কোম্পানীৰ লগত কোলাবৰেট কৰি আছোঁ। আল্টিমেটলি এম কি, সিহঁতক যাতে আমি এমপ্লয়েবল বনাব পাৰোঁ। আমি কিয় পঢ়ি আছোঁ যদি চাকৰি নাপাওঁ? আমাৰ অসমত বা এণ্টাৰ ইণ্ডিয়াত আনএমপ্লয়েড ইউথৰ কাউণ্ট বহুত বাঢ়ি গৈছে। সলিউশ্যন এটাই যে আমি এটা টেকনিকেল এটা ভাল এডুকেশ্যন দিব লাগে আৰু জব অপৰচুনিটি ক্ৰিয়েট কৰিব লাগে। এইটোৱে মোটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে।